ভাগৱতক কেনেকৈ দৰ্শন কৰিব মানুহে কৃষ্ণও সংবাদত বৰ্ণন কৰিছে আপোনালোকৰ ভাগৱত শোভাযাত্ৰা কৰে আপোনালোকে দেখিছে ভাগৱত শোভাযাত্ৰাটো হয় ইয়াতে নহয় জানো হয় ভাগৱত তিনিটা কাৰণত চৈতন্য হয় প্ৰভুসকল তিনিটা কাৰণত এগৰাকী শুদ্ধ সদাচাৰী নামী ভকতে যাৰ কোটি কোটি নামৰ সাধন আছে তেনেকুৱা নামী ভকতে যেতিয়া শিৰত ভাগৱত ধাৰণ কৰি গুৰু আসনত যিদিনাখন প্ৰতিষ্ঠা কৰি দিয়ে তেতিয়া ভাগৱতৰ প্ৰাণ প্ৰতিষ্ঠা হয় চৈতন্য হৈ যায় নহ'লেতো মানুহে কিতাপৰ দোকানত থৈ দিয়া ভাগৱতকো এনেকে পইচা এটা দি চাকি গছ এনেকে জ্বলাই সেৱা কৰি নকৰে নহয় মানুহে কৰিব জানো নামঘৰলৈ আহিবই নালাগে বজাৰতে বোলে মোৰতো সময় হৈছে গতিকে কিতাপৰ দোকান এখন বোলে আপোনাৰ ভাগৱত আছে নে বোলে আছে বোলে ক'ত বোলে ৰ'ব মই এটা সেৱা কৰিলেও হ'লহেঁতেন নকৰে নহয় কিয় নকৰে যে তাত থকা ভাগৱত সমূহক এনেই বিক্ৰীৰ কাৰণেহে ৰাখিছে তাক চৈতন্যময় মূৰ্তি হিচাপে ৰখা নাই চৈতন্যময় মূৰ্তি হিচাপে ভাগৱত ক'ত বহি থাকে গুৰু আসনত সেইকাৰণে কোনোবাক প্ৰস্তাৱ কৰিলেই যে আপোনাক প্ৰস্তাৱ কৰা হ'ল আপুনি গুৰু আসন প্ৰতিষ্ঠা কৰিব লাগে বীৰ দৰ্পে গৈ পেলাই সেইখন থৈ অহাটোকে প্ৰতিষ্ঠা বুলি নকয় ভাগৱত কোনে প্ৰতিষ্ঠা কৰিব সেই ব্যক্তিজনৰ সেই ভাগৱত প্ৰতিষ্ঠা কৰাৰ পাত্ৰতা আছে নে নাই তাক ধ্যান কৰিব লাগিব তেওঁৰ আহাৰ বিহাৰ শুদ্ধ হয়নে নহয় সদাচাৰী হয়নে নহয় নিয়মিত তেওঁ গুৰু সেৱা কৰে নে নকৰে কৃষ্ণ কথাৰে তেওঁ সমৃদ্ধ হয়নে নহয় ভগৱানৰ মূৰ্তিক তেওঁ জীৱনত সৰ্বদা ধ্যান কৰি পাইছে নে নাই তেনেকৈ এগৰাকী শুদ্ধ সদাচাৰী ভক্তৰ শিৰত উঠি যেতিয়া ভাগৱত গৈ গুৰু আসনত প্ৰতিষ্ঠা হয় তেতিয়াহে ভাগৱত চৈতন্য ৰূপে বিদ্যমান হৈ থাকিব আৰু সেই গুৰু আসনত আহি যিসকলে সেৱা সৎকাৰ কৰিব তাৰ পৰা কৃপা লাভ হ'ব তেতিয়া ভাগৱত চৈতন্য এক দুই যেতিয়া কোনো শুদ্ধ সদাচাৰী ভকতৰ দ্বাৰা ভাগৱত পাঠ হয় আৰু সজ্জনসকলে যেতিয়া ভাগৱত শ্ৰৱণ কৰে সেই মুহূৰ্তত ভাগৱত চৈতন্য হৈ থাকে তৃতীয়তে যেতিয়া ভাগৱত শোভাযাত্ৰা হয় শোভাযাত্ৰা কেনেকে কৰিব লাগে তাকো কৈছে দণ্ডে ছত্ৰে ভণ্ডে গীতে মাতে নৰ্তকে ভাগৱতক লৈ যাব লাগে নগৰ কীৰ্তন কৰাবৰ কাৰণে মানে ৰাস্তাই ৰাস্তাই পৰিভ্ৰমণ কৰাব লাগে সুন্দৰ ছত্ৰ ধৰিব লাগে ভাগৱত মুকলিকে লৈ যাব কেতিয়াও নালাগে ভাগৱত এনেকে মুকলিকে নিব নালাগে ভাগৱতৰ ওপৰত ছত্ৰ ধৰিব লাগে সুন্দৰ পতাকা ল'ব লাগে ধৰ্মদণ্ড লগত ল'ব লাগে বাদ্য যন্ত্ৰ শিঙা শংখ ঘণ্টা দবা বজাই যাব লাগে খোল তাল বজাই যাব লাগে মংগল ধ্বনি উৰুলি মাজে মাজে ধ্বনি কৰিব লাগে শংখ ধ্বনি কৰিব লাগে নাম কীৰ্তন কৰি কৰি ভাগৱতক লৈ যাব লাগে কিয় লৈ যাব লাগে যে নামঘৰত থকা চৈতন্যময় ভাগৱতক সকলোৱে দৰ্শন কৰিব সুযোগ নাপাবও পাৰে এনেকুৱা কিছুমান ব্যক্তি আছে তেওঁ নামঘৰলৈ অহাই নাই কোনোদিনে দেখাই নাই সেইদিনাখন ভগৱন্ত পুৰুষে তেওঁক দেখা কৰিবৰ কাৰণে কৃপা কৰে আৰু সেইদিনাখন যদি তেওঁ দেখি পেলাই তাত শিৰ নত কৰিলে দৰ্শনাত পাপন আছে তেওঁৰ জগন্নাথ দৰ্শন কৰিবলৈ মানুহ যায় হাজাৰ হাজাৰ লাখ লাখ যাত্ৰী যায় কিন্তু জগন্নাথ প্ৰভু এটা দিন নিজে ওলাই আহে বাহিৰলৈ ৰথযাত্ৰা বুলি কয় সেইদিনাখন তেওঁ লক্ষ লক্ষ যাত্ৰীক দেখা দিবৰ কাৰণে তেওঁ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহে এইটো নিয়ম গতিকে এই তিনিটা কাৰণত ভাগৱত শ্ৰী চৈতন্য হৈ যায় তেওঁৰ পৰা কৃপা লাভ হয় সেইকাৰণে ভাগৱত সাগৰত ঈশ্বৰ পুৰুষ বিদ্যমান হৈ থাকে ভাগৱত শ্ৰী চৈতন্য স্বৰূপ ভগৱানৰ আৰু এই ভাগৱতক সেই ধৰণে মান্যতা দিব লাগে ই আমাৰ কাৰণে পৰম কল্যাণকাৰী হে ৰাম দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰো পাতে কত গৈলা তল হৰি নাম পাইলে তেখনে উধাৰে দেখা ভকতিৰ বল দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰৈ পাতে কত গৈলা তল জীৱবিলাকে পাপ কৰ্মত এনেধৰণে কেতিয়াবা তললৈ যায় যে কোনো দেৱতাৰ সাধ্য নাই তেওঁক তাৰ পৰা উদ্ধাৰ কৰিব পাৰে হস্তি গৈ যেতিয়া বোকাত পৰে
কোনোবাই তাক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিব জানো? নকৰে। দলদল বা যেটো আমি দলদল বুলি কওঁ, পিটনিত যেতিয়া হস্তি পৰে তেতিয়া তাক আৰু কোনে উদ্ধাৰ কৰিবলৈ যায়? জীৱবিলাকেও পাপ কৰ্ম কৰোঁতে এনেকুৱাকে মানে পাপত তল যায় যে তাক কোনো দেৱতীৰ্থই উদ্ধাৰ কৰিব নোৱাৰে। কিন্তু আচৰিত কথা যে এনেকুৱা পৰম প্ৰচণ্ড পাপীও যদি হৰিনাম জীৱনত প্ৰাপ্তি হৈ গ'ল তেতিয়াহ'লে তেওঁ কিন্তু তাৰ পৰা উদ্ধাৰ পায়। হৰিনামৰ সেয়া বল, হৰিনামৰ সেয়া সামৰ্থ্য। হে ৰাম দুৰাচাৰ যেবে হৰিনাম লয়, সিও শুদ্ধ হৈ আতি কৃষ্ণক স্মৰণে হয় তেখনে অন্তজয়ুতম আতি। বৰ ডাঙৰ পদ একাদশ স্কন্ধত মহাপুৰুষৰ, যে দুৰাচাৰত যেবে হৰিনাম লয় সিও শুদ্ধ হৈ আতে। আচাৰক দুৰ্ব্যৱহাৰ কৰোতা সকলেও যদি হৰিনাম লয় তেওঁ শুদ্ধ হৈ যায় আৰু তেওঁ ঈশ্বৰৰ ওচৰত নিজক সমৰ্পিত কৰি পেলায়। গীতাত এটা বাক্য লিখিলে মহাপুৰুষে, ঈশ্বৰ পুৰুষে, সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। তুমি চিন্তা কৰিব নালাগে। ক'ৰ কাৰণে? যে তুমি সকলো পৰিত্যাগ কৰি মোৰ চৰণত শৰণাপন্ন হোৱাৰ পিছত তোমাৰ যদি কিবা পাপ হয় সেই পাপৰ দায়িত্ব মোৰ, তোমাৰ নাই। পাপসকল যদি এনেকে কোনোবাই ভাবিবলৈ লয় যে মইতো শৰণ ললোৱে সকলো বাদ দি, গতিকে আজিৰ পৰা যদি মই কিবা পাপ কৰ্মও কৰোঁ তেতিয়াহ'লে দায়িত্বটো ঈশ্বৰে লৈয়ে থৈ দিছে, গতিকে মই যিমান পাৰোঁ পাপ কৰ্ম কৰি যাওঁ, এই বুলি যদি কোনোবাই আকৌ সংকল্প লয়, কি হ'ব অৱস্থা তেতিয়া? কাৰণ এইটো মনোবৃত্তি তেওঁ ল'ব পাৰে। মহাপুৰুষে লিখিছে যে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসী লৈ কোৱা আমাক নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব উদ্ধাৰ। আচলতে অৰ্থটো এইটোৱেই যে এজন ব্যক্তিয়ে যেতিয়া কায় মনোবাক্যে সত্যে ভগৱন্ত পুৰুষৰ দুখানে অভয়চৰণত নিজকে সমৰ্পিত কৰে শুদ্ধ ভাৱনাৰে, ঈশ্বৰ পুৰুষৰ বিশ্বাস যে সেই ব্যক্তিৰ দ্বাৰা তাৰ পিছত আৰু কেতিয়াও কোনো পাপ কৰ্ম সম্পাদিতই নহয়। যদি এয়া সঁচাকে সংগতি দিছে তেতিয়া তেওঁৰ শৰণ সিদ্ধ হৈছে, তেতিয়াহ'লে এইটো মই জানিব, এইটোহে কথা। গতিকে কৃষ্ণক স্মৰণে হুয়ত এখনে অন্তজ উত্তম জাতি। অন্তজ শব্দৰ অৰ্থ হ'ল অন্ত মানে নিজ, জ মানে জন্ম। নিজ জাতত জন্ম কৰা লোকেও উত্তম হ'ব পাৰে। এই নিজ জাত আৰু উচ্চ জাত এই ভাৱনা ভাৰতবৰ্ষত নাছিল, কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত জন্মজাত ব্যৱস্থাক লৈ পেলাই উচ্চ নিচ ব্যৱস্থা নাছিল কাহানি। ভগৱানে কৈছে যে চতুৰ্বৰ্ণম ময়া সৃষ্টোৱা গুণ কৰ্ম বিভাগস্য। চতুৰ্বৰ্ণ ময়ে সৃষ্টি কৰিছো, কিন্তু গুণ আৰু কৰ্মৰ দ্বাৰাহে ইয়াক বিভাজিত কৰা হৈছে। তেওঁ কি জাতত জন্মগ্ৰহণ কৰিছে সেইটো বিচাৰ্য নহয়, তেওঁ কি কৰ্ম কৰে সেইটোহে বিচাৰ্য, তাৰ দ্বাৰা তেওঁ নিৰ্ণীত হয়। যদি তেওঁ বেদ আদি পাঠ কৰি ধৰ্মৰ কথা কৈ তাৰ দ্বাৰাই তেওঁ জীৱন নিৰ্বাহ কৰিছে, তেতিয়াহ'লে তেওঁই ব্ৰাহ্মণ। ঈশ্বৰৰ সেৱাত যদি তেওঁ সৰ্বদা প্ৰৱৰ্তি, বেলেগ কাম একো নকৰে তেওঁ। আৰু কোনোবাই যদি ৰাজকাৰ্য চম্ভালি বিচক্ষণ ৰাজনীতিজ্ঞ হিচাপে প্ৰজা পালন কৰিছে, তেতিয়াহ'লে তেওঁই ক্ষত্ৰিয়। তেওঁৰ উপাধি শৰ্মা গোস্বামী যিয়ে নহওক, তেওঁৰ প্ৰজা পালন কৰিছে মানে তেওঁ ক্ষত্ৰিয়। জন্মটো ডাঙৰ কথা নহয়।
আৰু কোনোবাই যদি গৌ আদি পালন কৰি কৃষি কাৰ্য কৰি তেওঁ যদি বেপাৰ বাণিজ্য কৰি পেলাই তেওঁ চলিছে, তেতিয়াহ'লে তেওঁ বৈশ্য, তেওঁ যোনেই নহওক। ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য এই তিনিজনে তেওঁলোকৰ নিজ নিজ কাৰ্য সম্পাদিত কৰিবৰ কাৰণে যিসকলক সৰ্বোত্তম সহযোগী হিচাপে জীৱনত গ্ৰহণ কৰি যাৰ পৰা সেৱা গ্ৰহণ কৰিছে, এইসকলে ক্ষুদ্ৰ সেৱক, যাৰ অবিহনে এই তিনিওটা বৰ্ণই নিজৰ অস্তিত্বক স্বাৱিত কৰিব নোৱাৰে, জগতত প্ৰতিষ্ঠা কৰিব নোৱাৰে। বহুত ডাঙৰ কথা। সেইকাৰণে ব্ৰাহ্মণ হোৱাটো সহজ, ক্ষত্ৰিয় হোৱাটো সহজ, বৈশ্য হোৱাটো সহজ, কিন্তু দাস হোৱাটো ইমান সহজ। দাস হোৱাটো বহুত টান। সেইকাৰণে মাধৱ পুৰুষে কৈছে যে প্ৰভু দাসৰ টানো দাস ভৰিলো আমি, মোক দাস। আজিও ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত বিশিষ্ট ব্ৰাহ্মণসকলে নিজকে দাস বুলি কয়। তুলসী দাস, চুৰ দাস, কবিৰ দাস, এওঁলোকে নিজকে দাস উপাধি, দাস। আমাৰ সেই একে পৰম্পৰাৰে মহাপুৰুষে মথুৰা দাস, নাৰায়ণ দাস ঠাকুৰ, এইবিলাক চব দাস। নাৰায়ণ দাস, মথুৰা দাস। সেইকাৰণে বৰপেটাত যি মানুহ হলেও তেওঁ কলিতাই হওক, যিয়ে হওক, তেওঁ উপাধি দাস লিখে পৰম্পৰা। কাৰণ মথুৰাই যদি দাস, নাৰায়ণে যদি দাস, আমিনো ক'ত বেলেগ, আমিও দাস। গতিকে দাস হোৱাটো বহুত টান কাম। অন্তৰ্য আতিও উত্তম হৈ যায়। পিতামহ ভীষ্মক সুধিছিলে যুধিষ্ঠিৰে যুদ্ধকালীন পৰিস্থিতিৰ সামৰণি, যে হে পিতামহ, মইতো এতিয়া ৰাজ্য চলাব লাগিব, কেনেকে চলাম, উপদেশ দিয়া। বোলে ব্ৰাহ্মণৰ বাক্য শিৰোধাৰ্য কৰিবা। ব্ৰাহ্মণ কোন? যুধিষ্ঠিৰে প্ৰশ্ন কৰিছে। উত্তৰত কি বুলি দিছে? ন কুলেন ন জাত্য বা ক্ৰিয়াৰ বি ব্ৰাহ্মণ ভৱেত চণ্ডালোপি বৃত্তিষ্ঠ ব্ৰাহ্মণ আছে যুধিষ্ঠিৰ। সেই যুধিষ্ঠিৰ, কোনো জাত বা কুলত জন্মগ্ৰহণ কৰিলে এজন ব্যক্তি ব্ৰাহ্মণ হ'ব নোৱাৰে। তেওঁৰ বৃত্তি সাধনাই তেওঁক পৰিচয় দিয়ে তেওঁ ব্ৰাহ্মণ নেকি। গতিকে তুমি এইটো নিৰ্ণয় কৰি ল'বা, ব্ৰাহ্মণৰ বৃত্তিত তেওঁ প্ৰবৃত্ত হৈ আছে যদি তেওঁ যি জাততে জন্মগ্ৰহণ নকৰক কিয়, তেওঁই ব্ৰাহ্মণ। জন্মানত জায়তে শূদ্ৰাহ সংস্কাৰ দ্বিজ উষ্যতে বেদ পাঠেত ভবেত বিপ্র ব্ৰহ্ম জানত ইতি ব্ৰাহ্মণ। জন্মৰ লগতে সকলোৱে ক্ষুদ্ৰ হৈ জন্মে, সংস্কাৰ সাধন কৰিলে তেওঁ দ্বিজত্ব প্ৰাপ্তি হয়, বেদ আদি পাঠ কৰিলে তেওঁ বিপ্ৰত্ব প্ৰাপ্তি হয়, আৰু ব্ৰহ্মক যেতিয়া জানে, জগতৰ সত্য তোমাৰ বাহিৰে আৰু কোনো সত্য নাই, তুমি জগতৰ সৰ্বশ্ৰেষ্ঠ, এই বুলি পৰম ব্ৰহ্মৰ সত্যতাক যিদিনাখনে স্বীকাৰ কৰিলে যিজনে, সেই মুহূৰ্ততে তেওঁ ব্ৰাহ্মণ হৈ যায়। নিয়ম। সেইকাৰণে এই জাত বিচাৰ আমাক ইংৰাজে শাসন কৰিলে ভাৰতবৰ্ষক তেওঁলোকে জানিছিল যে যদি আমি ভাৰতবৰ্ষক উপাধি বা জাতৰ দ্বাৰা বিভাজিত কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমি শাসন কৰিবলৈ সুবিধা হ'ব। সেইকাৰণে জাত পাত বিচাৰ কৰি আমাৰ মাজতে বিভিন্ন ভেদাভেদ সৃষ্টি তেওঁলোকৰ সচল, সেইবিলাক তাৰ আগলৈকে নাছিলে। গতিকে ভাৰতবৰ্ষত মই ভাবোঁ এতিয়াও এইবিলাক বিনাশ হৈ যাব লাগে। জন্মগত কোনো জাতক লৈ পেলাই কেতিয়াও কোনো কথা ক'ব নালাগে। উচ্চ নিজ ভাৱনা মনলৈ আনিবই নালাগে। যদি তেওঁ সৎকৰ্ম কৰিছে, সুকৰ্ম কৰিছে, তেতিয়াহ'লে তেওঁৱে সেৱাৰ পাত্ৰ, আৰু তেওঁ যদি অসৎ কৰ্ম, দুষ্ট কৰ্ম সাধন কৰিছে, তেওঁৱে নিজ। যাৰ মনত বেয়া ভাৱনা ধাৰণাৰ জন্ম হয়, তেওঁৱে নিজ জাতি। যাৰ মন আৰু মানসিকতাত সৰ্বদা কল্যাণকাৰী আৰু উচ্চ চিন্তা জাগ্ৰত হৈ থাকে, তেওঁৱে উচ্চ জাত। উচ্চ চিন্তা যাৰ মনত জাত হয়, জাত মানে জন্ম, কথাটো মনত পৰিব, যাৰ মস্তিষ্কত উচ্চ চিন্তাৰ জাত হয়, তেওঁৱে উচ্চ জাত। যাৰ মনত নিজ চিন্তা জাত হয়, জন্ম হয়, তেওঁৱে নিজ। সূত্ৰ এইটোৱে ভাল সূত্ৰ আটাইতকৈ। গতিকে হৰিনাম কীৰ্তন কৰিলে মানুহৰ মস্তিষ্ক উত্তৰণ ঘটে, মংগলময় কাৰ্য সাধন কৰিবৰ কাৰণে তেওঁ সৰ্বদা প্ৰবৃত্ত হৈ থাকে। এতেকে ইয়াক সেইকাৰণে কৈছে যে কৃষ্ণৰ স্মৰণে হুয়ত এখনে অন্তজ উত্তম আতি। কৃষ্ণক যদি শুদ্ধভাৱে কোনোবাই স্মৰণ কৰিব জানিছে, তেতিয়াহ'লে তেওঁৱে উত্তম জাতলৈ নিজে নিজে ৰূপান্তৰিত হৈ যাব। সেইকাৰণে নামঘৰত
ভকত হ'ল শৰণ ল'লে, ঈশ্বৰৰ তাতে শৰণ লৈ পেলাই নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে সকলোবিলাক এটা জাতলে ৰূপান্তৰ হৈ যায়। সেইটো হ'ল ভকত। আপোনালোক সকলো ভকত। আপোনালোক কি সেইটো বেলেগ কথা, কিন্তু নামঘৰৰ মজিয়াত ঈশ্বৰৰ সন্মুখত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাথাকে। আমি সকলো ঈশ্বৰৰ সেৱক, গুৰুজনাৰ সেৱক, ঈশ্বৰৰ দাস। ঈশ্বৰৰ আজ্ঞা অনুসাৰ আমি আমাৰ জীৱনবিলাক পৰিচালিত কৰোঁ।